হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মই কঁঠাল চেকি আছোঁ। এয়া কঁঠাল এনেকৈ চেকি আছোঁ। হাতেদি চেকিলে হয়তো বহুতে বেয়া পায় আৰু ময়ো বেয়া পাওঁ, নিজে খালেও বেয়া পাওঁ। মই এনেকৈ চেকি আছোঁ। এয়া এনেকৈ যদি কঁঠালটো খোৱা যায় তেতিয়া তেতিয়া অলপমান ক্ষতি হয়। গেষ্ট্ৰিকৰ প্ৰব্লেম হয় বা পেট বিষায়, হজম নহয়। কিন্তু এনেকৈ যদি চেকি খোৱা যায় ক্ষতি নকৰে, খায়ো ভাল লাগে। আৰু আপুনি এনেকৈ গাখীৰ লৈও খাব পাৰে কঁঠালৰ লগত। আৰু মই আজি এনেকৈ কঁঠাল আৰু গাখীৰ আৰু ইয়াতে ল'ম অলপ চেনি লাগিলে ল'ব পাৰে, নালাগিলে নাই। মই অকণমান ল'ম আৰু এনেকৈ মিক্স কৰি আজি খাম। আৰু খাই কেনেকুৱা লাগে আপোনালোকক জনাম। আৰু আপোনালোকেও এনেকৈ খাব। যোনে যোনে কঁঠাল খাই ভাল পায় এনেকৈ খাব। কাৰণ এনেকৈ খালে অলপমান, এনেকৈ যদি কঁঠালটো খোৱা যায় তেতিয়া অলপমান পেটৰ প্ৰব্লেম হ'ব পাৰে আৰু পেট বিষায়, গেষ্ট্ৰিকৰ প্ৰব্লেম হয়, হজম নহয়। সেইকাৰণে এনেকৈ খালে বেছি ভাল। আপোনালোকে কোনে কোনে ভাল পায় এনেকৈ কঁঠাল খাই মোক কমেণ্ট কৰি জনাবচোন। আজিলৈকে ৰাখিলোঁ।